দেহা গুড মৰ্ণিং গাইজ কোৱা ভালনে সোধা আকৌ আপোনালোকৰ ভালনে কোৱা আকৌ মোৰ ভাল এতিয়া ক'ত যাবা কৈ দিয়া আকৌ আমি আজি ক'ত যাম ক'ত ক'ত কি আছিলে আশ্ৰমত আৰু কোন কোন যাব বৰ্মা তাত কি কি কৰিবানো খানা বনাব আইতাহঁতক খাব দিব ন তাৰপাছত এতিয়া আমি গৈ থাকো ন তাত গৈ আৰু দেখাম অ'কে আমি এতিয়া পাই গ'লোহি মতি আশ্ৰম এইখনেই হ'ল মতি আশ্ৰম ব'লা আমি পাই গ'লোহি ন পাই গ'লোহি নে এইখন আশ্ৰম হাতখন উলিয়াই দিয়া আকৌ তাত নবৰবা ব'লা আইতাহঁত আমাৰ বৰ্তা এখন আশ্ৰম ধুনীয়াকৈ ৰাখিছে আইতা ভাবিছোঁ কৃষ্ণ শুন আইতা কৃষ্ণ ক'বা দে আকৌ কৃষ্ণ কওক আইতাহঁতক যোৱা আইতা কৃষ্ণ কৈ দিয়া যোৱা আইতা কৃষ্ণ কৈ দিয়া যোৱা কৃষ্ণ ওচৰলৈ যোৱা হাতখন চুই কৃষ্ণ কৈ মাক কেনেকৈ কোৱা সন্ধিয়া কালি মই নাই আহা কালি আমাৰ বৌ আহিছিলে এই আমাৰ বৰমা আশ্ৰমত কিমান ধুনীয়া ধুনীয়া ফুল ধুনীয়াকৈ ৰাখিছে মৰম লগা ফুল ধুনীয়াকৈ আইতাহঁতে কিমান মৰম লগাকৈ ৰাখিছে দেহাহঁত বহি আছে দেহা বহিছানে ৰ'দত বহিবা লাহেকৈ নামি আহিবা পৰিবা লাহেকৈ আইতাহঁত ৰ'বা আকৌ আইসকলে প্ৰাৰ্থনা কৰি আছে আমাৰ দেহাও আছিলে ভিতৰত এতিয়া বাহিৰলৈ ওলাই আহিলে নাথাকে এক জেগাত আইতাহঁতক খাবৰ কাৰণে ইয়াত কৰি আছে কৰি দিম হয় আচ্ছা বনাই আছে নে আমাৰ বৰমাই বনাই আছে দেই
অঁ সেই দাঙি আনিব কৈছে ডাইনিং টেবুলত আছে নি শুন ৰ'বা এয়া আইতাহঁতক খাবৰ কাৰণে ক'লা চাউলে পায়স বনাই থৈছে আশ্ৰমত বেলেগ মানুহ আহিছে নাম লৈছে মানে বিচাৰ কৰি পেলাই এই বাক্যটো খেলিছে তো এতিয়া উপৰোক্ত বক্তাইতো বহুতখিনি কৈ থৈ গৈছে যে আমি কেনেকুৱা হ'ব নহয় জানো নাৰী বিষয়তে বেছিকৈ ক'লে হয়নে বাৰু তো মই এষাৰ কথা ক'বলৈ গৈছোঁ যে যিজনে এই আমাৰ আশ্ৰমখন প্ৰতিষ্ঠা কৰিছে আচাৰ্য বিনোবা ভাৱে তেখেতৰ মাক ইমান ভক্তিমতী আছিল সেই মাকে ক'ৰ পৰা সেই ভক্তি যিটো প্ৰবাহ ক'ৰ পৰা পালে তেওঁলোকৰ ককা আইতাকৰ পৰা পালে ঠিক আছেনে তাৰপিছত বিনোবাজী মাক দেউতাকে পালে তেখেতলোক এজন আছিলে বৈজ্ঞানিক মানে মাক আছিলে ভক্তিমতী আৰু বিনোবাজীৰ দেউতাক আছিলে বৈজ্ঞানিক তো ভক্তি আৰু বিজ্ঞান আৰু ভক্তি তো অনুভৱৰ পৰাহে সেই বস্তুটো হয় বিজ্ঞান গতিকে তেওঁলোক দুয়ো তেনেকুৱা আছিলে কাৰণে তেখেতলোকৰ মানে বিনোবাজীৰ ওপৰত তেওঁ ককাই ভাইৰ ওপৰত বিনোবাজীৰ ককাই ভাইৰ ওপৰত ভনীৰ ওপৰত পূৰা তেওঁলোকৰ সেইখিনি প্ৰভাৱ পৰিলে বা যি হওক তো বিনোবাজীৰ মাকে কেনেকৈ এগৰাকী নাৰী হ'ব পাৰিলে তো তেখেতে সদায় আমাৰ যে ভনীয়ে কৈ থৈ গৈছে যে আমি যিটো কাম কৰিম সেই কামটো ভগৱানৰ কাৰণে কৰিব লাগে তেখেতৰ কাম কৰিছোঁ আৰু সেই কামটো যে আমাক সুন্দৰ হ'ব লাগে এই কথাখিনি তেওঁ প্ৰকাশ কৰি থৈ গৈছে সঁচাকৈ বিনোবাজী মাকে কি কৰিছিলে তেখেতে কেনেকুৱাকৈ মানে কাম কৰিছিলে সেইবিলাক চব সন্তানে দেখিছিল দেখি পেলাই সেই ভক্তিৰ যিটো ভাৱ বিনোবাজী মাকৰ কেনেকুৱা ভক্তি আছিলে গোটেই দিনটো কাম কৰে কৰি যেতিয়া গধূলি সকলোকে ৰান্ধি বাঢ়ি খোৱাৰ পিছত গুৰু গৃহলৈ যায় গৈ তাক কয় কাণত ধৰি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ নায়ক আমাৰ নামঘোষাটো আছে যে অনন্ত কোটি ব্ৰহ্মাণ্ড হৰি অধিকাৰ তো অনন্ত কোটি ব্ৰহ্মাণ্ড মই তোমাৰ কাৰণে গোটেই দিনটো তোমাৰ কামেই কৰিলোঁ ইয়াত যদি কিবা ভুল হৈছে তেতিয়াহ'লে মোক ক্ষমা কৰিবা বুলি ভগৱন্তৰ ওচৰত গৈ তেখেতে মানে ভক্তি যাচনা কৰিছিল তেতিয়া বিনোবাজীয়ে দেখিছিল মাই ইমান ভগৱানৰ প্ৰতি এনেকুৱা ভক্তি তেখেতৰ সেইকাৰণে বিনোবাজীয়ে নিজে কৈছে যে মোৰ ভক্তিৰ যিটো প্ৰভাৱ ভক্তিৰ যিটো প্ৰেৰণা সেইটো কাৰ পৰা পালে গতিকে মাক হ'ব লাগিব মাকে যদি নিজৰ সেইখিনি যদি নিজে ঠিককৈ নাৰাখে সকলো সময়তে সৰু ল'ৰা ছোৱালীৰ আগত কথা ক'লে কেনেকৈ ক'ব লাগিব সংযমেৰে ক'ব লাগিব তো মই যদি সেই ল'ৰাৰ লগত যদি মই বেয়াকৈ মানে ব্যৱহাৰ কৰোঁ তেতিয়া মোৰ লগত ব্যৱহাৰ কৰিব এনেকৈ মাকবিলাক মাকেই নহয় আমি প্ৰত্যেকজন গৰাকীয়ে পুৰুষ হওক মহিলা হওক সকলোৱে আমি সংযমী হ'ব লাগিব সংযমী হ'ব নহয় সকলো খোজটো দিওঁতে এইটো খোজ দিছোঁ সেইটো খোজ ক'ত পৰিব বা তাত বা কি পৰি আছে সেইটো চাব লাগিব ঠিক তেনেধৰণে আমি যদি প্ৰত্যেকগৰাকী নাৰীয়ে আচাৰ্য বিনোবা ভাৱে মাকৰ পৰা যিখিনি ভক্তি পাইছে সেইখিনি ভক্তি যদি আমাৰ ভিতৰতো যদি আমি আনিবলৈ যদি আমি যত্ন কৰোঁ তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীৰ ওপৰতো তেনেকৈ প্ৰভাৱ পৰিব কেনেকৈ প্ৰভাৱ পৰিছে আৰু তেখেতে প্ৰেক্টিকেলি কৰি দেখুৱাইছে তেখেতলোকৰ ঘৰত কঁঠাল আছিল সৰু ল'ৰা ছোৱালী কঁঠাল খাবলৈ মন যায় আমাৰো যায় পকিব ধৰিলেতো খাবলৈ মন যায় তেওঁ যায় তেওঁ ক'লে যে আমাক কঁঠাল দিয়ক তেতিয়া মাকে কি ক'লে খাবি বাৰু কঁঠাল তো হ'ব বাৰু তহঁতে ইমান মানে তহঁতে মোক প্ৰথমে কওঁ তহঁতে ৰাক্ষস হবিনে দেৱতা হবি তেতিয়া এটা আচৰিত পাইছে কি ৰাক্ষস আৰু কি দেৱতা তেতিয়া কৈ পেলাই নহয় যিয়ে আগে খায় সেয়া হ'ল ৰাক্ষস ডাঙৰ হ'লেও সৰু হ'লেও দুইটাতে চলে যি আগে খাব তেওঁ ৰাক্ষস আৰু যি আনক দি পেলাই নিজে খায় সেইজন হ'ল দেৱতা ঈশ্বৰৰ তুল্য এটা মানে এতিয়া আমি চাবলৈ গ'লে সমাজত ইমান এতিয়া কিমান মানে ধনী বা দুখীয়াৰ মাজত কিমান বিভেদ হৈছে নাই মই জানো হৈছে তো গতিকে সেইকাৰণে সেইখিনি কথা প্ৰেক্টিকেলি মাকে
ল'ৰা ছোৱালীক শিকালে যে আগে খাব নাপায়। সেইকাৰণে কি কৰিম শুন, আমি এতিয়া ঘৰত যাব হ'ল ন দেহা, আমি এতিয়া ঘৰলৈ যাব হ'ল। বাই বাই কোৱা আকৌ, বাই বাই কোৱা, হাতেৰে দেখুওৱা বাই বাই, বাই বাই। আমি এতিয়া আশ্ৰমৰ পৰা ঘৰলৈ যাব ওলাইছোঁ হা। আইতাহঁত যাব ওলাইছোঁ আৰু এতিয়া আইতা সকলোৱে লগে ভাগে খালোঁ, খাই কৰি আমাৰ দেখা হ'ব আৰু আজিলৈ বাই বাই।